আজিৰ পৰা প্ৰায় 3 মাহমান আগৰ পৰাই বাঘটোৱে সন্ত্ৰাস সৃষ্টি কৰি আহিছিলে। মানুহৰ পশুধন যেনেকৈ ছাগলী, গৰু এনেধৰণে মানে খাই সন্ত্ৰাস সৃষ্টি কৰিছিল। লগতে আজিৰ পৰা এসপ্তাহমান আগতে আমি দেখিবলৈ পাইছিলোঁ শিলিখা চাহ বাগিচাত মহিলা শ্ৰমিক এজনীক বাঘটোৱে চোঁচৰাই লৈ যাব বিচাৰিছিলে আৰু সাহসী মহিলা এজনী লগত থকাৰ বাবে মানে টানি ধৰিছিলে আৰু তাৰ বাবে মানে মহিলা শ্ৰমিকজনীৰ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম। তাৰ লগে লগে আমি বন বিষয়াক আবেদন কৰিছিলোঁ, লিখিতভাৱে আবেদন কৰিছিলোঁ যে অতি শীঘ্ৰে বাঘটোক পিঞ্জৰাত আবদ্ধ কৰিব লাগে আৰু তেওঁবিলাকো আমাৰ আবেদন ৰক্ষা কৰি তেওঁবিলাকে পিঞ্জৰাত আজি আবদ্ধ কৰিবলৈ সক্ষম হৈছে। তাৰ বাবে আমি বন বিষয়াসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।